পারে খেদক না পারে খেদক না পারে খেদকছন নোৱাৰে চ্যালেঞ্জ কৰিছো নোৱাৰে কাক ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব মুখত কোৱা কথাটো ইমান সহজ তোমালোকে বাংলাদেশে আনি আছা আইন প্ৰণয়নৰ দ্বাৰা আৰু ভাৰতীয় নাগৰিক অসমৰ পৰা খেদিবা কেইজন খেদিব পাৰিছে তোমালোকে ইমান দিনৰ পৰা এইটো মোৰ হাতত ৰিপৰ্ট আছে না মিয়া বুলি মিয়া ক্ৰিমিনেল নেকি গোটেই মিয়া ক্ৰিমিনেল নেকি ৰাস্তা ঘাটত শ্ৰম কৰা মিয়াবিলাক ক্ৰিমিনেল নেকি তেওঁলোকে নাগৰিক নহয় নেকি ভাৰতৰ নাগৰিক কিছুমানে ইয়াতে ব্যৱসায় কৰি ইয়াৰ পৰা অৰ্থনীতি শোষণ কৰিব তেওঁলোকে পীড়া পাৰি দিবা আৰু যিবিলাকে দিন হাজিৰা কৰে তেওঁলোকৰ তেনেকৈ খেদিবা এইটো কেনেকুৱা কথা এইবিলাক দিন হাজিৰা কৰা মানুহ উজনি অসমত যদি কোনোবা মিয়া আছে কাৰোবাৰ ঘৰত হালোৱা কাটিছে কাৰোবাৰ দোকানত কাম কৰিছে কোনোবাই ৰাস্তাত কাম কৰিছে কাৰোবাৰ পথাৰত কাম কৰিছে এই কাম কৰা মানুহ ব্যৱসায়টো নাই অৰ্থনৈতিক টনকিয়াল কৰা সম্প্ৰদায়টোক তোমালোকে সদায় অত্যাচাৰ কৰিবা আৰু অৰ্থনৈতিকভাৱে শোষণ কৰা মানুহখিনিক বৰপীড়া পাৰি দিবা এইটো কেনেকুৱা নীতি কেনেকুৱা জাতীয়তাবাদ কাক কয় জাতিৰ উন্নতিৰ হকে যাৰ অৱদান আছে সেইটো তেওঁলোকক সন্মান জনোৱাটো জাতীয়তাবাদ নে জাতিক শোষণ কৰা মানুহক সন্মান কৰাটো জাতীয়তাবাদ এতিয়া জাতীয়তাবাদৰ ডেফিনেশ্যনটো মই শিকিব লাগিব নতুনকৈ মই আহ্বান কৰিম যে এনেকুৱা ধৰণৰ ব্যক্তি বিশেষকৈ দুখী ব্যক্তিৰ ওপৰত চূড়ান্ত শাস্তি হোক এজন দুখী ব্যক্তিৰ কাৰণে তেওঁ বিলং কৰা গোটেই জাতিটোক শত্ৰু জ্ঞান কৰাটো কেতিয়াও ভাল কথা নহয় পারে খেদক না পারে খেদকছন নোৱাৰে চ্যালেঞ্জ কৰিছো নোৱাৰে কাক ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব মুখত কোৱা কথাটো ইমান সহজ তোমালোকে বাংলাদেশে আনি আছা আইন প্ৰণয়নৰ দ্বাৰা আৰু ভাৰতীয় নাগৰিক অসমৰ পৰা খেদিবা কেইজন খেদিব পাৰিছে তোমালোকে ইমান দিনৰ পৰা এইটো মোৰ হাতত ৰিপৰ্ট আছে না আজি ইমান বছৰ তোমালোকেতো অসমতে আজি কিমান বছৰ 9 বছৰ চৰকাৰ চলাইছা কেইজন খেদিব পাৰিছা আজি ৰেকৰ্ডত আছে 1,19,570 জন ডি ভোটাৰ তাৰ ভিতৰত তোমালোকে হেৰি গোটেই মেচিনাৰী তোমালোকৰ লাখ লাখ মানুহৰ পৰা এই মাত্ৰ কেইজন খেদিলা 13, 19, 20, 26 জনক মাত্ৰ 9 বছৰ মাত্ৰ 26 জনক খেদিলে লাখ লাখ বিদেশী যদি আছে কেন্দ্ৰত তোমালোকৰ চৰকাৰ অসমত তোমালোকৰ চৰকাৰ বিশ্বগুৰু হোৱা মাননীয় হেৰি প্ৰধানমন্ত্ৰী তাৰপিছত মাত্ৰ 6 জনক খেদিব পাৰিলে কিয় কোন আইনে বাধা দিছে তোমালোকক কোনটো আইনে বাধা দিছে বিদেশী খেদাৰ কাৰণে তোমালোকে মাত্ৰ এইটো মই কোৱা কথা নাই চৰকাৰে দিয়া তথ্য মোৰ প্ৰশ্নৰ উত্তৰ চৰকাৰে দিয়া তথ্য গতিকে খেদিম বুলি যে অসমৰ পৰা খেদিম বুলি এই খোৱা কথাৰ মুখত বহুত কথাই ক'ব পাৰি সকলো সম্প্ৰদায়ৰ মাজতে আছে মই এইটো কথা কেতিয়াও মানি নলওঁ যে অকল মিয়া সম্প্ৰদায়ৰ মাজত এই ৰেপিষ্ট আছে এই কথাটো মই মানি ক্ৰিমিনেল মই দেখোঁতো ক্ৰিমিনেল ক্ৰাইমৰ ৰেট দেখোঁ ডিব্ৰুগড়ত দেখোন গোৱালপাৰাতকৈ বেছি ক্ৰাইম ৰেট এইটো মই কোৱা নাই নহয় এইটো অসম বিধানসভাত দিয়া চৰকাৰে দিয়া তথ্য এইটো মোৰ তথ্য নহয় নলবাৰী বৰপেটাতকৈ নলবাৰী জিলাত ক্ৰাইম ৰেট বেছি এইটো মোৰ ৰেকৰ্ড নহয় এইটো অসম বিধানসভাত অসম চৰকাৰে দিয়া ৰেকৰ্ড তোমালোকে যিটো কৈ আছা কিন্তু তোমাৰ তথ্যই কি কৈ আছে এইটো মই বনোৱা নাই এই ৰিপৰ্ট মই বনোৱা নাই অসম চৰকাৰে দিয়া ৰিপৰ্ট মোৰ প্ৰশ্নৰ উত্তৰ দিয়া ৰিপৰ্ট মিছা কথা কৈছে মিডিয়াৰ আগত কোৱা কথা আৰু প্ৰকৃত সত্য একে নহয় না মিয়াৰ মাজতো ক্ৰিমিনেল আছে কোন মিয়া ক্ৰিমিনেলৰ পক্ষে কোনজন মিয়াই মাত মাতিছে মোক এজন নাম কওক যে অমুক মিয়া ক্ৰিমিনেলৰ পক্ষত অমুক মিয়াই ছাপোৰ্ট কৰিছে এজন মানুহৰ কথাটো ক'ব এটা দৃষ্টান্ত দিব কিন্তু অনামিয়া ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়া ৰেকৰ্ড ভাৰতবৰ্ষত অসমত আছে এইটো চৰকাৰে চিন্তা কৰিব চৰকাৰে দেশৰ নাগৰিকৰ নিৰাপত্তা জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ দায়িত্ব চৰকাৰৰ